আজি বিভিন্ন 5টা জিলাৰ ঠাইত যেনেকৈ আমাৰ ইয়াত ইউ এন ব্ৰহ্ম কলেজ কাজলগাঁৱত এডুকেশ্যন ডিপাৰ্টমেণ্টে এটা কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছে বডোলেণ্ড career fair বুলি এটা প্ৰগ্ৰাম ডিপাৰ্টমেণ্টে ইয়াত অৰ্গেনাইজ কৰিছে তো ইয়াত আমি এপছুৰ ফালৰ পৰা যিমান ষ্টুডেণ্ট বড়ো মিডিয়াম এছামিছ মিডিয়াম আমি ইয়াত মানে আনা আৰু ইয়াত আগভাগ লোৱা আৰু ৰিচোৰ্চ পাৰ্চনক মানে যেনেকৈ আমি ইয়াতে আৰ্মিক পাইছিলোঁ আৰ্মিক পাইছে আৰু ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰ পাইছে আৰু মেডিকেল কলেজ কোকৰাঝাৰৰ পৰা এজন প্ৰফেচাৰ আহিছে আৰু CITৰ পৰা এজন প্ৰফেচাৰ ইয়াত মজুত আহিছে কাজলগাঁৱত ইউ এন ব্ৰহ্ম কলেজত তো আজিৰ এই যে কেৰিয়াৰ ফেয়াৰ আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ডিপাৰ্টমেণ্টৰ যি এইটো কাৰ্যসূচী আমি আদৰণি জনাইছোঁ আৰু ইয়াত যেটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যেনেকৈ এটা প্ৰগ্ৰাম লৈছে সেইটো বহুত মানে আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত ভৱিষ্যতত নিজৰ কাৰিয়াৰ প্লানিঙৰ কাৰণে বহুত সহায় হয় তো এনেকা প্ৰগ্ৰাম আমাক সদায় লাগে বুলি আমি অনুভৱ কৰে তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা হৈ আমি বহুত ছাত্ৰ ইয়াক আমি এনকাৰেজ কৰিছোঁ যাতে তেওঁবিলাকে ইয়াৰ পাৰ্টিচিপেট কৰি ভৱিষ্যতত নিজৰ কাৰিয়াৰ ডিসিপ্লিন নিজৰ শিক্ষা গ্ৰহণ কৰাত যাতে কিবা এটা সুযোগ যাতে আজিৰ পৰা বুজি ল'ব পাৰে তো ইয়াৰ কাৰণে আমি সেই প্ৰগ্ৰামটো আগভাগ লৈ বহুত ভাল লাগিছে আৰু আমি সদায় এনেকা প্ৰগ্ৰামটো মানে সাপোৰ্ট কৰোঁ য'ত এডুকেশ্যন ডিপাৰ্টমেণ্টে আজি এই ইউ এন ব্ৰহ্ম কলেজৰ অডিটৰিয়ামত আজি কাজলগাঁৱত সেইটো অৰ্গেনাইজ কৰিছে আৰু বিভিন্ন ঠাইত এইটো প্ৰগ্ৰামটো বেলেগ জিলাতো তেনেকৈ চলি আছে তো আমি এইটোৱে আমি আশা ৰাখোঁ যে আমাৰ যাতে আমাৰ এই বডোলেণ্ড অঞ্চলত পিছপৰা অঞ্চলৰ আমাৰ ল'ৰা ছোৱালী বড়ো মিডিয়াম এছামিছ মিডিয়াম আমাৰ বহুত ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত যদিও আগবাঢ়িব চেষ্টা কৰে তথাপিও আমি নাজানো যে আমি কোনটো লাইনত আমি পঢ়িলে ডিফেন্সত যাব পাৰে আৰ্মিত যাব পাৰে কোনটো লাইনত পঢ়িলে আমি মেডিকেল যাব পাৰে কেনেকা পঢ়িলে আমি ইঞ্জিনিয়াৰিং যাব পাৰে কেনেকা পঢ়িলে আমি শিক্ষক হ'ব পাৰে আজিৰ যুগত মানে বিভিন্ন ডিসিপ্লিনত হিউম্যানিটিছত আৰু বিভিন্ন সেক্টৰত প্ৰাইভেট সেক্টৰ হওক মেনেজমেণ্টৰ ক্ষেত্ৰত হওক এভিয়েশ্যনৰ সেক্টৰ হওক তো তেনেকা আমাৰ কাৰিয়াৰ কাউন্সেলিঙৰ যেটো অভাৱ হেতু আমি আজিৰ দ্বাৰা প্ৰগ্ৰামৰ দ্বাৰা হেতু পূৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু অনাগত দিনত এনেকা প্ৰগ্ৰাম আৰু হ'ব লাগে আৰু কৰি থাকাটো মানে প্ৰয়োজন তো ইয়াৰ কাৰণে আমি আশা ৰাখোঁ যে অনাগত দিনতো যাতে বিটিআৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এনেকা প্ৰগ্ৰাম অৰ্গেনাইজ কৰি দিয়ে